আমাৰ বছৰটোত 12টা মাহ থাকে আৰু প্ৰত্যেকটো মাহৰে এটা এটা বিশেষত্ব থাকে। প্ৰত্যেকটো মাহতে আমাৰ বিভিন্ন লোকো জন্ম হয় আৰু তেওঁলোকৰো বিভিন্ন বৈশিষ্ট্য থাকে। সেই যিটো মাহৰ বিশেষত্ব আমাৰ যিটো পঞ্চাংগৰ কথা জ্যোতিষশাস্ত্ৰত কোৱা হয়, সেই পঞ্চাংগত দিন বাৰ তিথি তাকো গুৰুত্ব দিয়া হৈছে, তাৰ লগতে মাহকো সমানেই গুৰুত্ব দিয়া হয়। আৰু প্ৰত্যেকটো মাহ বিশেষে প্ৰত্যেকজন ব্যক্তিৰে কিছুমান চৰিত্ৰ থাকে, চাৰিত্ৰিক বৈশিষ্ট্য থাকে, কিছুমান লক্ষণ থাকে, কিছুমান ভাল গুণ থাকে, কিছুমান বদগুণো থাকে। গতিকে এই সকলোখিনিৰে সমাহাৰ হয় এজন ব্যক্তি। আজি আমি মাহ বিশেষে প্ৰত্যেকগৰাকী ব্যক্তিৰ কেনেকুৱা ধৰণৰ ভাল গুণ বা বদ অভ্যাস বা বেয়া গুণ দেখিবলৈ পোৱা যায় ব্যক্তি বিশেষে, আমি সেই বিষয়ে কথা পাতিম। মুঠ 12টা মাহকে আমি সংলগ্ন কৰিম আৰু অকণমান দীঘলীয়া হ'ব। আপোনাৰ পিছে কোনটো মাহত জন্ম সেই বিষয়ে আমাৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু দেই, একদম জনাব কোনটো মাহত জন্ম হৈছে। আৰু কেইটামান মাহ আমি দেৱে কথা পাতি থাকোতে যেতিয়া বিষয়টোৰ বিষয়ে আগতীয়াকে আমি কথা পাতি আছো, তেতিয়া দেৱে কেইটামান মাহৰ খুব সুন্দৰ সুন্দৰ বিশ্লেষণ কৰিছে। গতিকে সেই মাহ কেইটা কোন সেই বিষয়ে যদি জানিবলৈ বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিব লাগিব। গতিকে কমেন্ট বক্সত গৈ জনাব আপোনাৰ জন্ম হোৱা মাহটো কোনটো। আজি আমি সেই বিষয়ে কথা পাতিম। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। মোৰ সৈতে অনুষ্ঠানটিত এই বিভিন্ন কথা কবলৈ আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আছে। গতিকে আহক পলম নকৰো, তেওঁৰ সৈতে বহুতো কথা পাতো। দেও, অনুষ্ঠানটিলৈ স্বাগত। হয়, নমস্কাৰ। হয়, ইতিমধ্যে আমি বাৰৰ কথা বহুত বিশ্লেষণ কৰিলো। আজি আমি ইংৰাজী মাহৰ কথা পাতিম, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে। আৰু যদি এই ভিডিঅ'টোত আমি সকলোৰে কমেন্ট পাওঁ বা সহযোগ পাওঁ বা সমাদৰ পাওঁ, তেতিয়াহ'লে আমি অসমীয়া মাহসমূহৰ বিষয়েও লৈ আহিম আগন্তুক সময়ত। গতিকে আপোনালোকে কমেন্ট কৰাটো অত্যন্ত প্ৰয়োজনীয়, তেতিয়াহে আমি উৎসাহটো পাম। দেও, পলম নকৰো, আমি আৰম্ভ কৰিছো। আপুনি আজিৰ যিটো গুৰুত্বপূৰ্ণ এটা বিষয়লৈ লৈ আহিছে বা আলোচনা নিজলৈ আনিলে, এইটো খুব গুৰুত্বপূৰ্ণ। আৰু যিহেতু প্ৰায় ব্যক্তি অসমীয়া কোনটো মাহ ভালকৈ ক'ব নোৱাৰে, বহুতে ইংৰাজী মাহটো কিন্তু স্পষ্টভাৱে থাকে। যেনেকৈ আমাৰ ইংৰাজী তাৰিখটো খুব সুন্দৰভাৱে জানে, কিন্তু অসমীয়া তাৰিখটো হয়তো কোনটো ভালকৈ নাজানে বা পাহৰি পেলায়। ইংৰাজী মাহটো বা তাৰিখটো ধৰা হয়। সেইকাৰণে যিহেতু আজিকালি জন্ম পঞ্জীয়নতো ইংৰাজী তাৰিখটো বা মাহটো ধৰা হয়, বিচৰা হয়। এইবিলাক কাৰণতে ইংৰাজী মাহটো বা ইংৰাজী তাৰিখটোৰ ওপৰতে প্ৰাধান্য দিয়া হয়। গতিকে আজি সেই বিষয়ত ইংৰাজী মাহটোৱে আপোনাৰ জীৱনলৈ কেনেধৰণৰ সুযোগ বা দুৰ্যোগ আনে, বা আপোনাৰ কি কি গুণ সম্পন্ন কৰি তোলে, বা কি কৰ্মৰ কাৰণে আপুনি যোগ্য হব, সেই কথাটো মানে আপোনাৰ কোনটো মাহত জন্ম তাৰ ওপৰত নিৰ্ভৰ কৰিছে। এতিয়া আমি আহোঁ জানুৱাৰীৰ পৰা। যিসকলৰ জানুৱাৰী মাহত জন্ম কমেন্ট কৰিব। কিন্তু যিসকল ব্যক্তিৰ জানুৱাৰী মাহত জন্ম, বছৰৰ আৰম্ভণিৰ প্ৰথম মাহ, মন কৰো অসমীয়া মাহৰ পুহ আৰু মাঘ মাহৰ 15 দিন, মানে পুহৰ শেষৰ 15 দিন, পুহ মাহৰ শেষৰ 15 দিন আৰু মাঘ মাহৰ প্ৰথম 15 দিন জড়িত হৈ থাকে। দুটা অসমীয়া মাহৰ সমন্বয়ত জানুৱাৰী মাহটোৰ হৈছে। এই জানুৱাৰী মাহটো হ'ল ইংৰাজী মাহৰ প্ৰথম মাহ। সেই মাহটোত যিসকল ব্যক্তিৰ জন্ম হ'ব, তেওঁলোক যথেষ্ট ইচ্ছা শক্তি প্ৰবল হয়, উৎসাহ উদ্দীপনা তেওঁলোকৰ প্ৰবল হয়। মানে ইচ্ছা আৰু প্ৰেৰণা শক্তিৰে তেওঁলোক ভৰপূৰ, উৎসাহ ভৰপূৰ ব্যক্তি এজন। তেওঁৰ কৰ্ম প্ৰেৰণা থাকে, তেওঁ যথেষ্ট কৰ্মদক্ষ হয়। জানুৱাৰী মাহত যিসকল ব্যক্তিৰ, যদি আপোনালোকৰ কাৰোবাৰ জন্ম হৈছে, আপোনালোকে নিশ্চয় গম পাব ইতিমধ্যে বাৰৰ সেই কথাটো এটা সামুদ্ৰিক শাস্ত্ৰ মতে কোৱাৰ মতে মিলিছে। বহুতে কমেন্ট কৰিছে অলৰেডি। ৰাশি কি বেলেগ কথা, কোন ৰাশিত পৰিছে, 12 ৰাশিত পৰি যাব পাৰে, কাৰণ এমাহত চন্দ্ৰই 12টা ৰাশি বিচৰণ কৰে, গতিকে 12টা ৰাশি পৰিব। গতিকে জানুৱাৰী মাহত যিকোনো ৰাশি হ'ব পাৰে, কিন্তু তেওঁলোকৰ উমৈহতীয়া গুণটো কি, তেওঁলোক যথেষ্ট উৎসাহী আৰু যথেষ্ট প্ৰেৰণাৰে ভৰপূৰ হৈ থাকে, বা নতুন চিন্তাৰে তেওঁলোক ভৰপূৰ হৈ থাকে, আৰু তেওঁলোক যথেষ্ট কৰ্মদক্ষ হয়। এই পৰিয়ালৰ মাজত বা আত্মীয় স্বজনৰ মাজত বা তেওঁৰ বন্ধু মহলত তেওঁ এজন উপদেষ্টা বা পৰামৰ্শদাতা। কোনোবাই যদি তেওঁ কোনোবা কথাত কিবা পৰামৰ্শ ল'ব বিচাৰিছে, বা তেওঁ উপদেশীয়ে কাৰোবাক এইটো এনেকেহে কৰা ভাল আছিল, এনেকে কৰিব নালাগে, এই ৰকম কোনোবাই যদি পৰামৰ্শ ল'ব লাগে, তেওঁৰ ওচৰতে যায় আৰু তেওঁকে মানে ভাবে যে এইজনে মোক উত্তম পৰামৰ্শটো দিব পাৰিব। জানুৱাৰী মাহত জন্ম হোৱা ব্যক্তিয়ে উত্তম পৰামৰ্শদাতা। তেওঁ এই জানুৱাৰী মাহত জন্ম হোৱা ব্যক্তি সেইকাৰণে বহু সময়ত তেওঁ এডভোকেট হ'ব পাৰে, এডভাইচাৰ হ'ব পাৰে, তেওঁ এই যে আমাৰ কাউন্সিলিং কৰে,
কাউন্সিলিং ক্লাছ কৰে, এই কাউন্সিলাৰ হ'ব পাৰে, মধ্যস্থতাকাৰী হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁ যথেষ্ট যোগ্য। তেওঁ ৰাষ্ট্ৰদূত হ'ব পাৰে ওপৰ অনলৈ গলে, তেওঁ সমন্বয় ৰক্ষাকাৰী, আৰু একদম উপযুক্ত তেওঁ ৰাজনৈতিকবিদো হ'ব পাৰে, কূটনীতিবিদো হ'ব পাৰে। মানে তেওঁৰ যিহেতু ইচ্ছা শক্তি বা যিটো উচ্চাকাংক্ষা থাকে, সেই উচ্চাকাংক্ষাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰদূতলৈকে যাব পাৰে। তেওঁ বা ৰাজনৈতিক ক্ষেত্ৰত দিলে তেওঁ এজন ৰাজ্যপালো হ'ব পাৰে। এনেধৰণৰ কাৰ জন্ম হৈছে। আৰু একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা যদি চাওঁ, তেওঁ ৰাষ্ট্ৰদূত ৰাজ্যপাল নহব পাৰে, কিন্তু তেওঁ গাঁৱৰ ভিতৰত থাকিলেও এজন মুখীয়া ব্যক্তি, তেওঁ এজন পৰামৰ্শদাতা, তেওঁৰ পৰা পৰামৰ্শ পাই মানুহ উপকৃত হয়। এইটো এটা বিশেষ কথা। তেওঁৰ এটা দুৰ্ভাগ্যজনক কথাটো হৈছে তেওঁ অকনমান বেছি আত্মঅভিমানী। আত্মঅভিমানটো তেওঁৰ বেছি, তৎক্ষণাতে তেওঁৰ অভিমানটো আহে। এই আত্মঅভিমানক যদি তেওঁ দমন কৰিব পাৰে, সম্বৰণ কৰিব পাৰে, তেনেহলে তেওঁ এজন সমাজৰ এজন অত্যন্ত সন্মানীয় ব্যক্তিৰ ৰূপত প্ৰতিষ্ঠিত হ'ব। আৰু জানুৱাৰী মাহটোৰ অধিক দেৱতা হৈছে সাধাৰণতে বিষ্ণু। গতিকে বিষ্ণুৰ লগত তেওঁৰ পূজা অৰ্চনা যদি থাকে, তেনেহলে খুব ভাল কথা। তেওঁ যথেষ্ট কৰ্মত সফলতা প্ৰাপ্তি হ'ব। ফেব্ৰুৱাৰী মাহটো খুব সুন্দৰ মাহ। ফেব্ৰুৱাৰী মাহটোৱে মানুহৰ যিজন ব্যক্তিৰ ফেব্ৰুৱাৰী মাহত জন্ম হয়, তেওঁ যথেষ্ট দয়ালু, সহানুভূতিশীল, আৰু খুব সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ। তেওঁৰ খুব এক আধ্যাত্মিক শক্তি সম্পন্ন। তেওঁৰ যিটো শক্তি, সেই আধ্যাত্মিক শক্তি সম্পন্ন। তেওঁ আগতীয়া কিছুমান হব লগা কথা, ভালে হওক বা বেয়াই হওক, তেওঁ আগতীয়াকে উমান পাব পাৰে। সেই শক্তিটো তেওঁৰ অন্তৰ্নিহিত হৈ আছে। সেই অন্তৰ্নিহিত শক্তিটোক যদি তেওঁ উজ্জীৱিত কৰে, যদি সক্ৰিয়কৰণ কৰে, মানে ছিক্স চেন্স তেওঁৰ যদি এক্টিভ কৰাই, তেনেহলে তেওঁ সেই কথাটো, বিশেষকে ফেব্ৰুৱাৰী মাহত জন্মা ব্যক্তিসকলৰ এই গুণটো আছে। আৰু তেওঁ যথেষ্ট কল্পনা প্ৰিয়, বহুত কল্পনা কৰে। সেই হিচাপে কামত ইমানখিনি তেওঁ খটুৱাব নোৱাৰে। আৰু আধ্যাত্মিক শক্তি এটা থাকে, কিন্তু আধ্যাত্মিক শক্তিৰে তেওঁ যিটো কথা কৈ দিয়ে, কিন্তু সেইটো কথা আনৰ কল্যাণৰ কাৰণে যদি ভাল হব বুলি কয়, তেওঁৰ ভাল হব। বেয়া হব বুলি কলে কিন্তু তেওঁৰ অলপ বেয়া। তেওঁ অভিভাৱক যেনেকে আশীৰ্বাদ যেনেকে লাগে, অভিভাৱক তেনেকে লাগিব পাৰে। ফেব্ৰুৱাৰী মাহৰ ডাঙৰ কথা এইটো। গতিকে সেইকাৰণে সাৱধান, কাৰণ মাঘ আৰু ফাগুন মাহৰ মানে মাঘৰ শেষৰ 15 দিন আৰু ফাগুনৰ প্ৰথম 15 দিনৰ মাজৰ সমাহাৰত এই ফেব্ৰুৱাৰী মাহটো জন্ম হয়। গতিকে এই ফেব্ৰুৱাৰী মাহটো সিদ্ধ হয়, আৰু এই ফেব্ৰুৱাৰী মাহত জন্মা ব্যক্তিসকলৰ এই গুণটো আছে। জনাব। আৰু আপুনি যথেষ্ট, যদি আপুনি অকনমান সাধনা কৰে, অকনমান ঈশ্বৰৰ ধ্যান ধাৰণা কৰে নহয়, আপুনি সিদ্ধ পুৰুষ, সিদ্ধ মানে বা সিদ্ধ হৈ যাব। আপুনি যিটো কয়, কিন্তু সাৱধান, কাৰোবাৰ প্ৰতি যাতে বিৰূপ বক্তব্য নকৰে। বিৰূপ মন্তব্যৰ পৰা আপুনি বহুত আঁতৰত থাকিব। বেলেগলৈ বহুত মানে উদাৰ হ'ব। ঈশ্বৰে দিয়া শক্তি নহয় জানো? হয়, ঈশ্বৰে দিয়া শক্তি। গতিকে সেইটো আপুনি ৰাখিব। আৰু ফেব্ৰুৱাৰী মাহটোৰ অধিপতি হৈছে সাধাৰণতে শিৱ, বাবা শিৱ। কাৰণ এই ফাগুন আৰু মাঘৰ এইখিনিতে শিৱৰাত্ৰিও চলে। গতিকে শিৱৰ সাধাৰণতে অধিপতি। গতিকে তেওঁলোকে যদি শিৱক আৰাধনা কৰে, সেইটোৱে কৈছে সাধনাৰ ভাগটো যদি, শিৱটো যোগসিদ্ধ, গতিকে তেওঁ যোগেশ্বৰ। গতিকে তাত যদি তেওঁ অকমান শিৱক চিন্তা কৰে, যোগেশ্বৰক চিন্তা কৰে, দেৱাদিদেৱ মহাদেৱক চিন্তা কৰে, তেনেহলে তেওঁলোক যথেষ্ট সিদ্ধ হোৱাৰ সুবিধা আছে। মাৰ্চ মাহটো বসন্ত ঋতুৰ আগমন, মানে সুন্দৰ মাহ। আৰু এইটো মাহৰ যিসকল ব্যক্তিৰ জন্ম, তেওঁলোক সৌভাগ্যশালী, অত্যন্ত সৌভাগ্যশালী বুলি ক'ব লাগিব। কাৰণ মাৰ্চৰ মাহটো চাব, ফাগুনৰ লাষ্ট মানে শেষৰ 15 দিন আৰু চৈতৰ মানে প্ৰথম ভাগ 15 দিন, প্ৰথম ভাগ, আৰু চৈতৰ প্ৰথম ভাগ আৰু ফাগুনৰ শেষৰ ভাগ লগ লাগি মাৰ্চ মাহ হৈছে। আৰু এইটো বসন্তকাল আৰম্ভ হয়। তেওঁলোক বসন্তকাল আৰম্ভ হয় কাৰণেই যিসকল মাৰ্চ মাহত জন্মগ্ৰহণ কৰে, তেওঁলোক প্ৰকৃতি প্ৰেমী, মানৱ প্ৰেমী, মানৱ দৰদী। তেওঁলোকৰ মানুহৰ প্ৰতি, সমাজৰ প্ৰতি এক দৰদ ভাৱ এটা থাকিব। তেওঁলোকে প্ৰকৃতিৰ প্ৰতি এটা দৰদ ভাৱ, প্ৰকৃতিৰ বিষয় বস্তু বিলাকক যথেষ্ট ভাল পায়। চৰাই চিৰিকটি, গছ গছনি, এইবিলাকৰ লৈ তেওঁলোকে যথেষ্ট ভাবুক হৈ থাকে, যথেষ্ট কল্পনাৰ মানে তেওঁলোকে উৰি থাকে। গতিকে তেওঁলোক যথেষ্ট কৰ্মদক্ষ। তেওঁলোকে মন কৰিলে যথেষ্ট কৰ্ম কৰিব পাৰে। তেওঁলোকৰো চৈতৰ আগে আগে বসন্ত কালত মা দুৰ্গা পূৰ্ণ সক্ৰিয় হৈ উঠে। গতিকে মা দুৰ্গা শক্তিটো প্ৰসাৰিত হৈ আহি থাকে। গতিকে সেই সময়ত তেওঁলোকৰ
যিটো মাৰ্চ মাহত উম। মা দুৰ্গাই কৃপা কৰিব আৰু তেওঁলোক কৰ্মদক্ষ যিসকল মাৰ্চ মাহত জন্মগ্ৰহণ কৰিছে আপোনালোক সেইসকল ব্যক্তি কৰ্মদক্ষ হ'ব তেওঁলোক যথেষ্ট কল্পনা প্ৰবণ তেওঁলোক যথেষ্ট প্ৰকৃতি প্ৰেমী আৰু প্ৰকৃতিৰ সৈতে তেওঁলোক একাত্ম হৈ থাকিব বিচাৰে আৰু তেওঁলোক মানৱ দৰদী তেওঁলোকে আনক পৰোপকাৰ কৰিব বিচাৰে কিন্তু আপোনালোকে লগাতকৈ বেছি ভাবে প্ৰয়োজনতকৈ অধিক ভবাৰ কাৰণে আপোনালোকৰ কৰ্ম জটিলতা লাগে গতিকে কৰ্ম জটিলতা নাপাবৰ কাৰণে আপোনালোকে সীমিতভাৱে উচ্চ সপোন দেখে অধিক উচ্চাকাংক্ষা যুক্ত কল্পনা কৰে বা সপোন দেখে সেই সপোনৰ পৰা অকনমান নিজকে কি কৰক প্ৰকৃতস্থ হওক স্থিৰ কৰক ধৈৰ্যৱান হওক আৰু যিখিনি মানে কমকৈ ভাবক বেছিকৈ কৰক তেতিয়াহ'লে আপোনালোকে জীৱনত উন্নতি হ'ব আৰু আপোনালোকে মা শক্তি মা দুৰ্গাক আপোনালোকে আৰাধনা কৰক দুৰ্গাৰ দশ মহাবিদ্যাৰ যিকোনো শক্তিক আপোনালোকে আৰাধনা কৰক বা ধ্যান ধাৰণা কৰক স্মৰণ কৰক আপোনালোকে সুফল প্ৰাপ্তি হ'ব যিসকলৰ ধৰক শক্তি নাথাকে তেওঁলোকে যদি বিষ্ণুক আৰাধনা কৰে তেওঁলোকে সেই ফল প্ৰাপ্তি হ'ব আৰু নহলে গৌৰীপুত্ৰক তেওঁলোকে প্ৰাৰ্থনা কৰিব পাৰে গণেশজী আৰু নতুবা তেওঁলোকে যদি সেইবিলাক মানে দেৱ দেৱতাক নামানে তেনেহলে তেওঁলোকে আহত গছৰ গুৰিত সদায় তেওঁলোকৰ যিটো ইচ্ছা শক্তি বা যিটো ভাৱনা তেওঁলোকে কবলৈ আৰম্ভ কৰক সেই গছজোপা গছত আহত গছত কওক আহত গছ বিষ্ণু স্বৰূপ আহত গছৰ এটা প্ৰাণ আছে আহত গছৰ পৰা অক্সিজেন পায় আহত গছে আমাৰ জীৱনী শক্তিক অতি সুস্থ কৰি ধৰে সুস্বাস্থ্যৱান কৰে গতিকে আহত গছৰ ওচৰত আপুনি কবলৈ যোৱাৰ লগে লগে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব মগজুৰ বিকাশ ঘটিব গতিকে আপোনালোকে সুফল প্ৰাপ্তি হ'ব মাৰ্চ মাহত এপ্ৰিল মাহ মানে হৈছে আমাৰ বহাগ আৰু চৈত মাহৰ এইখিনি সময় মা মহালক্ষ্মীৰ মাহ মা মহালক্ষ্মীয়ে মানে প্ৰকৃতি মানে ফল মূলেৰে পৰিপূৰ্ণ হওঁতে এপ্ৰিল মে এইখিনি সময় গতিকে বহাগ মাহত আমাৰ ফল ফুলে জাতিষ্কাৰ হৈ উঠে গতিকে অতি পুষ্পিত হৈ উঠে আৰু ফুল শ্ৰী সৰতে লক্ষ্মী স্বপত্না হুৰাতে স্পৰ্শে নৈসতানি ৰূপম ঈশানম ঈশানম মহালক্ষ্মী বুলি এই মহালক্ষ্মীৰ সেই যিটো পুষ্পিত প্ৰকৃতি মানে প্ৰাৰ্থনা কৰিছে আৰু তাক মহালক্ষ্মীৰ লগত তুলনা কৰিছে এপ্ৰিল মাহে বসন্ত কালৰ আধা ভাগ যিহেতু প্ৰাপ্তি হয় বসন্ত কাল বহাগ মাহৰ যিহেতু চৈত বহাগৰ এইটো গতিকে পূৰ্ণ যিহেতু বসন্ত কাল দুমাহ থাকিব গতিকে সেই দুমাহত পুৰা বসন্ত কাল ফাগুনৰ পৰা সেই চৈতৰ বা বহাগৰ আধালৈকে যি থাকিলে সেইকাৰণে আমাৰ বসন্ত কালত বহাগ বিহু বাসন্তী উৎসৱ এইবিলাক হয় এই চৈত বহাগ মাহত গতিকে যিসকলৰ এপ্ৰিল মাহত জন্ম হৈছিল তেওঁলোকৰ কাৰণে অত্যন্ত আশীষ প্ৰাপ্তি হয় বিষ্ণুৰ অত্যন্ত আশীষ পুষ্ট হয় মা মহালক্ষ্মীৰ গতিকে লক্ষ্মী নাৰায়ণ যুগ হয় তেওঁলোকৰ এই লক্ষ্মী নাৰায়ণ যুগে তেওঁলোকক ধনবান বা তেওঁলোক অত্যন্ত সৌন্দৰ্যশালী হয় অত্যন্ত তেজস্বী হয় দেখিবলৈ খুব মানে তেওঁলোকক তেজস্বী আৰু বলিষ্ঠ তেওঁলোক সাহসী যথেষ্ট তেওঁলোক সুস্বাস্থ্যৱান বা সমৃদ্ধিশালী হয় গতিকে তেওঁলোকৰ জ্ঞান বুদ্ধি জ্ঞান অন্বেষণৰ দিশটো তেওঁলোকে যদি ঠিকমতে ৰাখে নহয় তেওঁলোক বহুতখিনি আগুৱাই যাব পাৰিব আৰু তেওঁলোকৰ সুস্বাস্থ্য থাকিব সম্পদশালী হ'ব ভৱিষ্যতে সম্পদশালী হ'ব বা ধন ধানৰ গৰাকী হ'ব বা জ্ঞান প্ৰাপ্তি জ্ঞানৰ গৰাকী হ'ব গতিকে সেইখিনি খুবেই ভাল কিন্তু তেওঁলোকৰ মাজত এটা চঞ্চল ধৈৰ্যহীন এটা গুণ আছে এই ধৈৰ্যহীন যেনেকে চৈত ফাগুনৰ বতাহে ঘৰৰ মুধাচু উৰুৱাই লৈ যায় তেওঁলোকৰ কৰ্মস্পৃহা বা জ্ঞানৰ সেই বস্তুটো অধৈৰ্য হৈ কৰিলে তেওঁলোকৰ সেই ভাৱটো উৰুৱাই লৈ যায় গতিকে ধৈৰ্য ধৰক ধৈৰ্যৰে তেওঁলোকে ধৈৰ্য ধৰিবৰ কাৰণে তেওঁলোকে এটা প্ৰয়াস কৰক তেওঁলোকে সেইটো অনুশীলন কৰক তেতিয়াহ'লে তেওঁলোকৰ জীৱনত যথেষ্ট উন্নতি হ'ব মে মাহত জন্ম ব্যক্তিসকল এই বহাগৰ শেষ ভাগ আৰু জেঠৰ আদি ভাগত মে মাহটো হয় গতিকে মে মাহত যিসকল ব্যক্তিৰ জন্ম হয় এইটো মহালক্ষ্মীৰে কৃপা মহালক্ষ্মী কৃপা কৰে সেই সময়তো প্ৰকৃতি ফলে ফুলে জাতিষ্কাৰ হৈ থাকে বিশেষকৈ যিসকল ব্যক্তিৰ মে মাহত জন্ম হৈছে তেওঁলোক ধনবান লক্ষ্মীবান বুলি কৈছে তেওঁলোকৰ যথেষ্ট দয়াবান বুলি কৈছে তেওঁলোক যথেষ্ট সাহসী আৰু উদ্যমী বুলি কৈছে উদ্যম তেওঁলোকৰ অন্তৰত থাকিব কিন্তু তেওঁলোকৰ এটা অহংকাৰী মনোভাৱে তেওঁলোকক পিছুৱাই নিব পাৰে গতিকে সেই অহংকাৰী মনোভাৱটো যাতে তেওঁলোকে দমন কৰি ৰাখে
এইটো মই কৰিছো, এইটো মোৰ দ্বাৰা হৈছে, এনে ভাৱটো যদি ত্যাগ কৰিব পাৰে, মই মই শব্দটো যদি ত্যাগ পৰিহাৰ কৰিব পাৰে, তেওঁলোকে যথেষ্ট জীৱনত উন্নতি কৰিব পাৰিব। মে মাহত যিকোনো ৰাশিৰ, মই 12 ৰাশিৰে কৈছো, মানে কেৱল মে মাহত জন্ম ব্যক্তিসকলে মাহৰ গুণ তেওঁলোকে যথেষ্ট সুফল পাব। তেওঁলোক কিন্তু প্ৰেমিকো, প্ৰেমিকো, আৰু তেওঁলোকে যাক ভাল পাইছে তেওঁৰ কাৰণে তেওঁ যি বিচাৰে তেওঁ একদম অত্যন্ত গভীৰৰ পৰা গভীৰলৈ যাব পাৰে। তেওঁ বহুত বিপদকো নেওচি যাব পাৰে, আৰু প্ৰেমৰ কাৰণে তেওঁ একদম অত্যন্ত অটল গৰ্ভত পৰিও যাব পাৰে, ত্যাগ কৰিব পাৰে। গতিকে সেইটো কাৰণত মে মাহত যিসকল ব্যক্তিৰ জন্ম হৈছে এই ক্ষেত্ৰত সাধাৰণতে যাতে তেওঁলোকে প্ৰবঞ্চনাৰ বলি নহয় তাৰ কাৰণে কিন্তু সাৱধান থাকক। আৰাধনা তেওঁলোকে মহালক্ষ্মীক কৰিব, মহালক্ষ্মীক কৰিলে যথেষ্ট সুফল পাব, লক্ষ্মীনাৰায়ণক কৰিলে সুফল প্ৰাপ্তি হ'ব। আৰু জুন মাহৰ জেঠৰ শেষ ভাগ আৰু আহাৰৰ প্ৰথম ভাগ যিখিনি সময় গণেশজীৰ প্ৰভাৱ আহে, অৰ্থাৎ আহাৰ শাওনত এইখিনি সময়ত আমাৰ গণেশজীৰ প্ৰভাৱ আহে। গতিকে এইটো মাহৰ এই সময়খিনিত যিখিনি জুন মাহত জন্মগ্ৰহণ কৰিব তেওঁলোকো যথেষ্ট দয়াশীল আৰু কৰ্মসিদ্ধি প্ৰাপ্তি হয়। তেওঁলোকে যি ভাবে সেইখিনি কৰে বা কৰিব পৰা ক্ষমতা থাকে। গতিকে তেওঁলোকৰ মনত সেই উৰ্জা শক্তিটো বা যিটো কৰ্মৰ পন্থাৰ যিটো আঁচনি তেওঁলোকে কৰিব পাৰে, কিন্তু অতি আঁচনিয়ে তেওঁলোকক বহুত কৰ্ম জটিলতাত পেলায়। তেওঁলোকে কৰ্ম আঁচনি কৰাত এক্সপাৰ্ট, কিন্তু অধিক আঁচনিয়ে তেওঁলোকক বহুময়ত জটিলতাত পেলায়। গতিকে আপোনালোকে কৰ্ম আঁচনি সঠিকভাৱে লোৱাৰ ক্ষেত্ৰত আপোনালোকে যত্নশীল হওক। যিসকলে জুন মাহত জন্মগ্ৰহণ কৰিছে তেনেহলে আপোনালোকৰ জীৱনৰ সিদ্ধি আহিব, কাৰণ এই মাহটোত জুন মাহৰ অধিপতি হৈছে সিদ্ধিদাতা গণেশ। গতিকে গণেশে আপোনালোকৰ সিদ্ধি অহৰ্নিশে আপোনালোকৰ লগত লৈ ফুৰাইছে, কিন্তু পৃথিৱীৰ ফালে থকা সিদ্ধিটো আপোনালোকৰ সন্মুখলৈ অনাৰ চেষ্টা কৰক। আপোনালোকৰ যি আঁচনি সুপৰিপক্ক আঁচনি কৰক, ধৈৰ্য সহকাৰে আঁচনি কৰক, কৰিলে আপোনালোকৰ সুফল প্ৰাপ্তি হ'ব। যথেষ্ট তেওঁলোক কিন্তু বন্ধু মিত্ৰ প্ৰিয় বা অকমান ভ্ৰমণ কৰিও ভাল পায়, তেওঁলোকে বন্ধু বান্ধৱৰ লগত সময় কটাই ভাল পায়। গতিকে বেয়া নহয়, অকমান দৈহিক কিন্তু গৰম ভাৱটো উষ্ণ ভাৱটো তেওঁলোকৰ বেছি থাকে। গতিকে মধ্যভাগ পৰে আৰু উষ্ণ ৰক্তি প্ৰাণীৰ নিচিনা অলপ মানে ৰক্তটো তেওঁলোকৰ অলপ হেৰি হয়। জুন মাহত অতি গৰমৰ মাহ। কিন্তু জুলাই মাহ মানে কি চাওক আপুনি এটা কথা, মানে আহাৰৰ শেষ ভাগ আৰু শাওনৰ প্ৰথম ভাগ, শাওন আৰু আহাৰৰ শেষ ভাগত মা মনসাৰ যিটো প্ৰভাৱ আৰু শাওনৰ এইখিনিত মা মনসাৰ যিটো পূজা অৰ্চনা চলে। মা মনসা হল সিদ্ধি, এগৰাকী দেৱী আছিল, যিগৰাকী দেৱী মা মনসাৰ মানে সেইটো সময়খিনি সেইগৰাকী দেৱী যিয়ে মৰাক জীয়াব পাৰিছে। কাহিনী আছে, লক্ষীন্দৰক জীয়াইছে একমাত্ৰ মা মনসা পদ্মা আৰু সেই মাটো পদ্মাৰ, গতিকে পদ্মৰ দৰে প্ৰস্ফুটিত হয়। ভাল লগা নহয় আচলতে জুলাই বুলি ক'লেই সকলোৰে মুখত মানে এটাই কথা শুনিছিলো, জুলাই মাহত গৰম হয়। কিন্তু খং আৰু অভিমান এটা আছে, নথকা নহয়। মা মনসাৰো সেই খং অভিমানৰ পৰাই তেওঁ কিন্তু নিজৰ পজিচনটো নিজে লৈ পেলায়, যেনেকে মা মনসাই লৈছিলে। এই প্ৰতিটো যে মা ভগৱতী বা দেৱীৰ মাহটোৰ এটা অধিপতি কৈছো, আপুনি চাব নেচাৰটো তাত আছে, মানুহৰ মাজত সেই নেচাৰটো প্ৰাপ্তি হয়। মা মনসাই যেতিয়া আপুনি কাহিনীটো লৈ গলে, চান্দু সদাগৰে যেতিয়া পূজা কৰা নাছিল, চান্দু সদাগৰক পূজা কৰিবলৈ বাধ্য কৰাইছিল। অৰ্থাৎ তেওঁৰ যিটো আসন, তেওঁৰ যিটো সন্মান, তেওঁ যিকোনো প্ৰকাৰে সেই সন্মানক তেওঁ সেই সন্মান প্ৰতিষ্ঠিত হৈছিল আৰু চান্দু সদাগৰক বাধ্য কৰাইছিল। তাৰ কাৰণে তেওঁ যিমানখিনি লাগে সেই পৰিকল্পনাখিনি কৰিব। গতিকে নিশ্চয় আপোনাৰ মাজতো সেই পৰিকল্পনাটো আছে, আৰু অকল আপোনাৰ মাজত নহয়, মানে জুলাই মাহত যিসকল ব্যক্তিৰ জন্মগ্ৰহণ কৰিব তেওঁলোক যথেষ্ট পৰিকল্পনা কৰিব পৰা, যথেষ্ট কাৰ্য আঁচনিৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহৰহ যত্নশীল, নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে। গতিকে আপোনালোকে যদি সুচাৰুৰূপে নিজৰ জীৱন শৈলীক সুন্দৰ ৰূপে আগবঢ়াই প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি যুঁজ জঞ্জাত নলগাকৈ আগবাঢ়ি যায় সঠিক মানে শীতল মস্তিষ্কৰে, তেনেহলে আপোনালোকৰ যথেষ্ট ভাল হ'ব। আৰু আত্ম অভিমানটো অলপ কমাই ৰাখিলে ভাল হ'ব। আৰাধনা মইতো কলো মা ভগৱতী মনসা শক্তিক, আৰু তাৰ লগত
আপুনি শিৱক কৰিব পাৰে শিৱৰ যিহেতু শাওণ মাহটো শিৱৰ মাহ পৰে গতিকে শিৱক আপোনালোকে যদি আৰাধনা কৰে তেনেহ'লে অত্যন্ত উত্তম ফল পাব জুলাই মাহটোৰ বিষয়ে ইমান জুলাই। কথা জানি মোৰ কিন্তু ব্যক্তিগতভাৱে ভাল লাগিছে হয় আমি ভাল লগা মানে আপুনি নিজৰ জীৱনত চাব আপুনি আপোনাৰ জীৱনক প্ৰতিষ্ঠাৰ কাৰণে আপুনি হয়তো অহৰহ প্ৰচেষ্টা কৰিছে আপোনাৰ মনতো এক অভিমান নাই বুলি নকব আপোনাৰ মনতো অভিমান আছে মানে থাকিব জুলাই মাহত আমি যিটো পাইছো ই নিৰ্ঘাত সত্য বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰ সত্য বিজ্ঞানৰ যিটো সিদ্ধান্ত সলনি হৈ থাকে কিন্তু জ্যোতিষৰ সিদ্ধান্ত আজিলৈকে সলনি হোৱা নাই মই সেইকাৰণে কৈছো বিজ্ঞানতকৈ এখোপ চৰা জ্যোতিষৰ সিদ্ধান্ত জ্যোতিষৰ সিদ্ধান্ত আজিলৈকে সলনি কৰিব লগা হোৱা নাই ই হয়েই কিন্তু বিজ্ঞানৰ সিদ্ধান্ত কোপাৰ্নিকাছে যিটো দিছিলে গেলিলিঅ'য়ে এটা সলাইছে গেলিলিঅ'য়ে যিটো দিছিলে আৰ্কিমিডিছে সলাইছে এনেকে সলনি হৈ আহি আছে হয় কিন্তু জ্যোতিষৰ সলনি হোৱা নাই সূত্ৰবিলাক সলনি নহয় ৰামায়ণত বাল্মীকিয়ে পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব যেনেকে কৈছে তুলসীদাসে তেওঁৰ হনুমান চালিচাত যেনেকে কৈছে আজিলৈকে তাক সলনি হোৱা নাই আৰু আজিলৈকে গৈ সেই পৰীক্ষাটো সি প্ৰমাণ হৈছে যে হয় ইমানখিনি দূৰত্ব তাক যোজনক যেতিয়া কিলোমিটাৰত আনিছে গতিকে এইবিলাক যি সত্য ইয়াতেই বহি তেওঁৰ যি অন্তৰ্দৃষ্টি এতিয়া বিজ্ঞানৰ বহু ওপৰত আমি আগবাঢ়িছো নিশ্চয় আগষ্টলৈকে যাম আগষ্ট হয় আমি আগষ্ট সলনি কৰিলো আগষ্ট আগষ্টলৈকে যাম অগষ্ট মাহটোত যিসকলৰ জন্ম হয় তেওঁলোক যথেষ্ট প্ৰেৰণাদায়ক যথেষ্ট তেওঁলোকৰ কৰ্ম শক্তিটো থাকে আৰু তেওঁলোক যথেষ্ট প্ৰভাৱশালী ব্যক্তি হয় আগষ্ট যিসকলৰ জন্ম হয় আগষ্ট মাহৰ অধিপতি হৈছে বজৰংবলী হনুমান ৰুদ্ৰ অৱতাৰ শাওনৰ শেষৰ ভাগ আৰু ভাদৰ পূৰ্ব ভাগ লগ লাগি আগষ্ট মাহটো হয় সেইকাৰণে হনুমান অৰ্থাৎ শিৱৰ এটা অংশ শিৱাংশ মানে ৰুদ্ৰ অৱতাৰটো হনুমানৰ অধিকাৰত থাকে এই হনুমানৰ অধিকাৰত যিহেতু হনুমান অকমান তেওঁ সকলো কৰ্মৰে কি তেওঁ অষ্টনিধি যিহেতু আয়ত্ত কৰিছে নৱনিধি তেওঁ প্ৰাপ্তি হৈছে ঠিক সেইদৰে আগষ্ট মাহত যিসকল ব্যক্তি জন্ম হয় তেওঁলোক মহৎ আকাংক্ষী হয় মহৎ আকাংক্ষী বা তেওঁলোকৰ আকাংক্ষা অতি স্বৰ্গ অলংকাৰ কৰে আৰু তেওঁলোকৰ কৰ্ম প্ৰেৰণা যথেষ্ট বেছি বেলেগকো তেওঁলোকে সেই ধৰণে কৰ্ম প্ৰেৰণাৰে অনুপ্ৰাণিত কৰিব বিচাৰে আৰু তেওঁলোকে আনক সাহস মহৎ আকাংক্ষা যেনেকে থাকে তেওঁলোকৰ অন্তৰত সাহসো থাকে আৰু সাহস আৰু যদি আকাংক্ষা একেলগে একত্ৰিত কৰি সমন্বয় কৰি যদি আগবাঢ়ে তেওঁলোকৰ জীৱনত সফলতা প্ৰাপ্তি আছে আৰু তেওঁলোকে সাধাৰণতে তেওঁলোকৰ বহু সময়ত সেই সফলতাত তেওঁলোক অলপ নিজকে এটা ইগ' ভাৱ এটা আহে অহং ভাৱ এটা আহে এই অহং ভাৱটোক তেওঁলোকে কণ্ট্ৰল কৰিলে তেওঁলোকৰ কি হব তেওঁলোকৰ জীৱনত আগবাঢ়ি যোৱাত যথেষ্ট সহায় হ'ব আৰু তেওঁলোকে অতি উচ্চ পদ প্ৰাপ্তিৰ সুযোগ থাকে অগষ্টত যিসকল আৰু তেওঁলোকৰ আগত শত্ৰুই কিন্তু টিকিব নোৱাৰে শত্ৰুক যিসকলৰ অগষ্ট মাহত জন্মগ্ৰহণ হৈছে নহয় তেওঁলোকৰ যিবিলাক শত্ৰু আছে যিকোনো ৰাশি তেওঁলোকৰ শত্ৰুই আগত টিকিব নোৱাৰে আৰু তেওঁলোকৰ আৰাধ্য হনুমানজীক তেওঁলোকে প্ৰাৰ্থনা কৰিলে হনুমানৰ দৰে তেওঁলোকে সিদ্ধি প্ৰাপ্তিৰ যোগ মিলিব বা ৰুদ্ৰাংশ হিচাপে মানে শিৱৰ এক অংশ হিচাপে যদি ৰুদ্ৰ অৱতাৰক মানে প্ৰাৰ্থনা কৰে বা শিৱকো আৰাধনা কৰে তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব আগষ্ট মাহত ছেপ্টেম্বৰলৈকে যাম দিয়ক ছেপ্টেম্বৰ মাহটো আপোনালোকে জানে ছেপ্টেম্বৰ মাহত যিহেতু বিশ্বকৰ্মাটো বিশ্ব নিয়ন্তা নাৰায়ণ তেওঁ ছেপ্টেম্বৰ মাহটো সেইকাৰণে শ্ৰীকৃষ্ণৰ বা বিষ্ণুৰ বা বিশ্বকৰ্মাৰ মাহ বুলি কয় আৰু ছেপ্টেম্বৰ মাহত যিসকলৰ জন্ম হয় তেওঁলোক কলাকাৰ সুৰকাৰ বা তেওঁলোক সৰ্ব কৰ্ম বিশাৰদ হয় গতিকে প্ৰতিভাশালী হয় আৰু যথেষ্টখিনি তেওঁলোকৰ জ্ঞান গৰিমা বৃদ্ধিত মা সৰস্বতীও তেওঁক মানে কৃপা কৰে যিসকল ব্যক্তিৰ ছেপ্টেম্বৰ মাহত জন্ম হৈছে তেওঁলোক সৰ্ব কৰ্ম বিশাৰদ কৰ্মসিদ্ধ তেওঁলোকৰ কৰ্ম মানে বিশ্বকৰ্মা তেওঁলোক বিশ্বকৰ্মা মানে যিটো কাম এবাৰ দেখিছে নহয় তেওঁলোকে সেইটো কাম কৰিব পাৰে কৰাৰ মনত সেই কৌশলটো তেওঁলোকে নক্সাখন ৰাখি দিব পাৰে এইটো বিশেষকৈ ছেপ্টেম্বৰ মাহত জন্মা ব্যক্তিসকলৰ যিকোনো ৰাশিৰ হ'ব পাৰে ছেপ্টেম্বৰ মাহত জন্মা ব্যক্তিসকলৰ এই গুণটো এটা বিশেষ গুণ হুবহু মানুহ এজনৰ হাতৰ আখৰ বা যিটো কণ্ঠ গীতেই হওক বা মাতেই হওক মানে তেওঁলোকে নকল কৰিব পাৰে এইটো সাংঘাতিক কথা আছে নেকি আপোনাৰ ছেপ্টেম্বৰ মাহত জন্ম আৰু যিবিলাক ধৰক
যিকোনো কৰ্ম মানে হাতৰ কৰ্মই হওক বা কাৰিকৰী কৰ্মই হওক বা বাঁহৰ কৰ্মই হওক যিকোনো কৰ্ম তেওঁলোকে দেখা মাত্ৰে বা কাঠৰ কৰ্মই হওক দেখা মাত্ৰে তেওঁলোকে সেই নক্সাখন আঁকি দিব পাৰে এনেকে কৰিব লাগিব সেই কল্পনা শক্তিটো তেওঁলোকৰ মগজুত খুবেই প্ৰবল গতিকে কৰ্মসিদ্ধ হয় আৰু তেওঁলোকৰ কৰ্ম অভিজ্ঞতাটো আনক দিবলৈ বিচাৰে বাৰু যথেষ্ট বহু সময়ত তেওঁলোকে আনক পৰামৰ্শ কৰিব বিচাৰে আৰু তেওঁলোকে এটা কথা মানে অকণমান কিন্তু তেওঁলোক স্বাৰ্থপৰ অকণমান স্বাৰ্থপৰ বেছি স্বাৰ্থপৰ নহয় স্বাৰ্থপৰটো হ'ব লাগিব বাৰু অলপ নিজৰ কাৰণে কৰিব লাগিব আজিৰ দিনত কিন্তু এনে এটা কাম কৰক দহৰ উপকাৰ হওক আৰু নিজৰ উপকাৰ হওক এনেকুৱা কথা যদি মনত ৰাখি আনৰ অপকাৰ নোহোৱাকৈ কৰি যাব পাৰে তেনেহলে বহুত ভাল হ'ব আৰাধনা তেওঁলোকেতো বিশ্বকৰ্মাক কৰিব লাগে নাৰায়ণক কৰিব লাগে বিশ্ব নিয়ন্তা আৰু মা সৰস্বতী সেই বিদ্যাৰ কাৰণ এই যে বিদ্যা বা কলাটো জানে তেওঁলোকে সেইটো মা সৰস্বতীৰে কাৰণ গতিকে মা সৰস্বতীক কৰিবও লাগে আৰু তেওঁলোকে নাৰায়ণ বা বিশ্বকৰ্মাক তেওঁলোকে পূজা অৰ্চনা কৰিব আৰু ব্যৱসায় বাণিজ্যটো তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব গতিকে যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকেও বিশ্বকৰ্মাক বা মা ভগৱতী সৰস্বতীক ৰাখিব পাৰে তাৰ মানে জ্ঞান বুদ্ধি দিবৰ কাৰণে আৰু যিসকলৰ বিদ্যা বুদ্ধিৰ কাৰণেও আগবাঢ়ে তেওঁলোকেও নতুন নতুন জ্ঞান প্ৰাপ্তিৰ কাৰণে নতুন নতুন বিদ্যা লাভৰ কাৰণে মা সৰস্বতীক তেওঁলোকে প্ৰাৰ্থনা কৰিব তেতিয়াহ'লে বহুত ভাল হ'ব কিন্তু এটা কথা আনৰ প্ৰতি যাতে ঈৰ্ষিত নহয় আনৰ ঈৰ্ষাৰ পাত্ৰ হওক কিন্তু আনৰ প্ৰতি ঈৰ্ষা নকৰিব তেওঁলোকৰ কাৰণে আমি আগবাঢ়ো অক্টোবৰলৈকে যাম ছেপ্টেম্বৰৰ পিছত অক্টোবৰ মাহটোতো মা মহালক্ষ্মীৰ মাহ অক্টোবৰ মাহটো মা দুৰ্গাৰ মা দেৱী মা গতিকে অক্টোবৰ মাহটো একদম অত্যন্ত পূৰ্ণ শক্তি আৰু লক্ষ্মী শক্তি দুৰ্গা আৰু লক্ষ্মীৰ দুটাৰ সমন্বয় শক্তি মানে এটা শুভ এটা অত্যন্ত শক্তিশালী মাহ গতিকে অক্টোবৰ মাহত যিসকল ব্যক্তিৰ জন্ম হয় তেওঁলোক যথেষ্ট শক্তিশালী অক্টোবৰ মাহত যিসকল ব্যক্তিৰ জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মা মহালক্ষ্মীৰ কৃপা লাভ হ'ব মা দেৱী দুৰ্গাৰ শক্তি প্ৰাপ্তি হ'ব গতিকে তেওঁলোক যথেষ্ট সামাজিক বা সমাজত এক প্ৰতিষ্ঠা লাভ কৰিব পাৰিব তেওঁলোকৰ মান সন্মান সদায় অটুট থাকিব আৰু তেওঁলোকৰো যথেষ্ট শত্ৰু থাকে কিন্তু শত্ৰুৱে তেওঁলোকক পৰাভূত কৰিব নোৱাৰে তেওঁলোকে কেৱল নিজৰ চিন্তাটো সঠিক ৰূপত চিন্তাটো ৰাখক আৰু ঐশ্বৰিক চিন্তাৰ লগত জড়িত হৈ থাকক তেনেহলে তেওঁলোকৰ উন্নতি বা কৰ্ম জীৱনৰ কৰ্ম সফলতাটো তেওঁলোকে প্ৰাপ্তি হ'ব নিশ্চিত আৰাধনা মা দুৰ্গা বা মা মহালক্ষ্মী কৰিব তেওঁলোকে আমি নৱেম্বৰ মাহটো মা সেইটো মা শক্তি মা মহাকালী সাধাৰণতে চাবচোন আপুনি কাতিৰ শেষ আৰু আঘোণৰ আদি ভাগত নৱেম্বৰ মাহটো হয় আৰু সেই সময়তে দেৱালীৰ সময় মানে মা মহাকালী কালী মাৰ সময় কালী পূজা হয় দেৱালী হয় গতিকে তেওঁলোক কেনেকুৱা এন্ধাৰৰ পৰা পোহৰ প্ৰয়াসী পোহৰৰ সন্ধানত তেওঁলোক থাকে জ্ঞানৰ সন্ধানত তেওঁলোক থাকে শক্তিৰ সন্ধানত তেওঁলোক থাকে ধনৰ সন্ধানত তেওঁলোক থাকে গতিকে যিসকল ব্যক্তিৰ নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰিব তেওঁলোক যথেষ্ট কৰ্মই ধৰ্ম বিশ্বাসী আৰু আধ্যাত্মিক শক্তি সম্পন্ন কিন্তু তেওঁলোকৰো এই যে মই কৈছিলো মানে ফেব্ৰুৱাৰী মাহত যেনেকে 6 সেন্স এক্টিভ হৈ থাকে এই নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ 6 সেন্স যথেষ্ট এক্টিভ হৈ থাকে যদি অকণমান তেওঁলোকে বিশ্লেষণ কৰে নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিৰ মাজত বিশেষকে যিখিনি আধ্যাত্মিক শক্তিটো তেওঁলোকৰ বহুত প্ৰবল হৈ থাকে গতিকে আধ্যাত্মিক শক্তি প্ৰাবল্যৰ জৰিয়তে তেওঁলোকে সমাজত এক মেছেজ আনিব পাৰে বা ধৰ্মীয় পৰামৰ্শ বা ধৰ্মীয় অনুশীলনৰ জৰিয়তে তেওঁলোকে সমাজক এটা দিশ দেখুৱাব পাৰে এইটো এটা খুব ভাল আৰু এনে ধন ধান বা কৰ্মৰ ক্ষেত্ৰতো তেওঁলোক যথেষ্ট উচ্চ মানলৈকে যাব পাৰে এই ক্ষেত্ৰতো তেওঁলোকৰ যথেষ্ট এটা অৱকাশ আছে কিন্তু তেওঁলোকেও এটা কথা মনত ৰাখিব যাতে তেওঁলোকেও ধৈৰ্যটো নেহেৰুৱাই বহুত সময়ত তেওঁলোক ধৈৰ্যটো হেৰাই অধৈৰ্য হলে তেওঁলোকৰ কৰ্মবিলাক বহুত মানে পৰি ৰয় পৰি ৰলে তেওঁলোকে কাম বিলাকৰ জটিলতাত মানে কামটো এৰি দিব লগাত পৰে একেবাৰে বহুত কাম মানে একেবাৰতে তেওঁলোকে পাতি লৈ লোৱাৰ ফলত এই সমস্যাটো হয় এইটো ডিচেম্বৰ মাহত জন্ম ব্যক্তিসকলৰ ক্ষেত্ৰতো এই সমস্যাটো দেখা দিয়ে নৱেম্বৰ মাহত যিসকল ব্যক্তিৰ জন্ম হ'ব তেওঁলোকৰ আধ্যাত্মিক শক্তিটো যথেষ্ট উজ্জীৱিত বা প্ৰবল গতিকে তেওঁলোকৰ 6 সেন্সটো ফেব্ৰুৱাৰী মাহত জন্ম হোৱা ব্যক্তিসকলৰ দৰে তেওঁলোকৰ 6 সেন্সটো যথেষ্ট সক্ৰিয় হ'ব গতিকে তেওঁলোকে সাধাৰণতে মা মহাকালীৰ যদি আৰাধনা কৰে শক্তিৰ যদি আৰাধনা বা উপাসনা কৰে তেনেহলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব তেওঁলোকৰ জীৱনৰ যিবিলাক বাধা সেই বাধাবিলাক আঁতৰি যাব আৰু তেওঁলোকৰ
দুৰ্বলতাটো হৈছে তেওঁলোকে একেলগে বহুত কাম পাতি লয়, একেলগে বহুত কাম আঁচনি কৰি সেই আঁচনিবিলাকত জটিলতা লাগে। গতিকে একেলগে যাতে বহুত কাম পাতি লৈ ধৈৰ্য নেহেৰুৱাই ধৈৰ্য সহকাৰে যে এটাৰ পিছত এটা কৰি গলে তেওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰিব। ডিচেম্বৰলৈকে হয়, নিশ্চয়, শেষৰ মাহটো, শেষৰ মাহ। বছৰটোৰ শেষৰ মাহ। বছৰৰ শেষৰ মাহ যদিও ইয়ে আৰম্ভণি দিয়ে, শেষৰটোৰ পৰাই আকৌ আৰম্ভণি নতুনৰ আৰম্ভণি। আৰম্ভণি হয়। গতিকে ডিচেম্বৰ মাহত যিসকল ব্যক্তিৰ অৰ্থাৎ আঘোণৰ শেষ ভাগৰ পৰা পুহৰ আদি ভাগৰ এই 15 দিন মিলি ডিচেম্বৰ মাহটো হেৰি হয় মানে ভোগ কৰে, সমাহাৰ। গতিকে ডিচেম্বৰ মাহত যিসকল ব্যক্তিৰ জন্মগ্ৰহণ কৰে সেইসকল ব্যক্তি সাধাৰণতে যথেষ্ট দয়াৱান, প্ৰেমিক, যথেষ্ট প্ৰেম বুলি কওঁতে সি ব্যক্তি প্ৰেমৰ পৰা একদম সামাজিক প্ৰেমলৈকে তেওঁলোক যথেষ্ট আনৰ পৰামৰ্শদাতা আৰু অত্যন্ত সহানুভূতিশীল। কিন্তু এটা কথা, তেওঁলোকৰ এই সহানুভূতিয়েই জীৱনৰ তেওঁলোকৰ কাল হব পাৰে, যাক উপকাৰ কৰে নহয় সিয়ে তেওঁক অপকাৰ কৰিব পাৰে। এইটোৰ কাৰণে সাৱধান থাকক। গতিকে বিপৰীত লিংগৰ লগত যাতে বহুত মিলা মিছা নকৰে, মানে প্ৰেম সম্পৰ্কীয় কথা কৈছো, আৰু বিপৰীত লিংগক বহুত বিশ্বাস কৰি ললে তেওঁলোকৰ যথেষ্টখিনি অসুবিধা আহিব পাৰে জীৱনত। গতিকে সেইটো এটা, আৰু তেওঁলোকৰো জীৱনত যথেষ্ট উচ্চাকাংক্ষা থাকে আৰু যথেষ্ট আঁচনি চিন্তা কৰে, কল্পনা কৰে, আৰু সেই আঁচনিবিলাক একেলগে পাতি লৈ তেওঁলোকে মানে জটিলতাত পৰে। সেই জটিলতা এৰাই চলিব পাৰিলে জীৱনত তেওঁলোকে এটা নতুনৰ সুযোগ পাব, এটা নতুন আভা এটা তেওঁলোকৰ জীৱনত আহে, আৰু তেওঁলোকৰ জীৱনৰো উন্নতি আছে। তেওঁলোকৰ জীৱনতো যথেষ্ট উন্নতি কৰিব। যিসকল ডিচেম্বৰ মাহত জন্মগ্ৰহণ কৰিছে তেওঁলোক যথেষ্ট সাধাৰণতে যিসকলৰ কোৰ্ট কাছাৰী বা যি আইন বিষয়ৰ কথা, যিবিলাক কমিশনাৰ, সেইবিলাক উচ্চ পদপ্ৰাপ্তি হয় ডিচেম্বৰ মাহত জন্ম ব্যক্তিসকল। গতিকে সেইকাৰণে তেওঁলোক যথেষ্ট সহৃদয়শীল হয়। গতিকে ডিচেম্বৰ মাহটোত যদিও শেষৰ মাহ অত্যন্ত পবিত্ৰ আৰু অত্যন্ত সুন্দৰ হাৰি। গতিকে আমি যদি কওঁ গোটেই কেইটা মাহৰ ভিতৰত আমি ডিচেম্বৰ মাহ আৰু এপ্ৰিল মাহৰ বা মাৰ্চ মাহৰ, ফেব্ৰুৱাৰী মাহৰ এইকেইটা মাহ খুবেই ধুনীয়া, আৰু ইফালে আমি অক্টোবৰ মাহটো আৰু জুলাই মাহটোৰ ব্যক্তিসকলৰ যথেষ্ট মানে ভাল। গতিকে ডিচেম্বৰ মাহত কাক আৰাধনা কৰিলে ভাল হ'ব? ডিচেম্বৰ মাহত সাধাৰণতে তেওঁলোকে নাৰায়ণক আৰাধনা কৰিব লাগে, আৰু ডিচেম্বৰ মাহটো মা মহালক্ষ্মীক আৰাধনা কৰিব লাগে। লক্ষ্মী নাৰায়ণক যদি তেওঁলোকে প্ৰাৰ্থনা কৰে তেনেহলে খুবেই সুফল প্ৰাপ্তি হব। মা সৰস্বতীৰো তেওঁলোক কিন্তু ভক্ত, গতিকে দেৱী শক্তিক তেওঁলোকে আৰাধনা কৰিলে সুফল প্ৰাপ্তি হব। গতিকে এইখিনি আছিল 12 মাহৰ বিভিন্ন ৰাশিৰ ব্যক্তিৰ জন্ম আৰু তেওঁলোকৰ চাৰিত্ৰিক গুণ বা তেওঁলোকৰ কৰ্ম বা তেওঁলোকৰ জীৱনৰ উন্নতি বা সফলতা আৰু তেওঁলোকৰ আৰাধ্য দেৱদেৱী। তাক বাহিৰে যদি অধিক জানিব বিচাৰে, যিসকলৰ বোলে মোৰ অমুক মাহত জন্ম হৈছে আৰু তেওঁলোকৰ ক'বলগীয়া ডিটেইলছত আছে, তেওঁলোকৰ জীৱনত কি এক্সিডেণ্ট হ'ব, কি প্ৰাপ্তি হ'ব, তেওঁলোকৰ সন্তান কেতিয়া, বিবাহ কেতিয়া, এইবিলাক পৰ্যন্ত আমি এটা কাম কৰিম, আমাক যি দৰ্শকসকলে জনাব, কমেন্ট কৰিব, যদি প্ৰত্যেকটো মাহৰ এটা এটাকে এপিসোড লাগে আমি সেইটো লৈ আহিম, নহয় জানো? আমি প্ৰত্যেকটো মাহৰ মানে জানুৱাৰী মাহৰ কি কি ঘটনা অৱশ্যে ঘটিব বা কেনেকুৱা ধৰণৰ ভাল গুণ, বেয়া গুণ, বিবাহ, সকলোখিনি বস্তু আমি লৈ আহিম। বিবাহ, সন্তান, সম্পদ, কৰ্ম, আয়ু, যশ, প্ৰীতি, এইবিলাক কেনেকে প্ৰাপ্তি হব, কোন মাহত কিমানখিনি প্ৰাপ্তি হব, বা তেওঁলোকৰ আৰাধ্য কি, তেওঁলোকে কৰণীয় কি, তেওঁলোকে ক'ৰ পৰা সাৱধান হবলগীয়া বিষয় কি, এইকেইটা কথা আমি নিশ্চয় লৈ আজিলৈ আছিলে আমাৰ এইখিনি প্ৰয়াস। জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে প্ৰত্যেকজন ব্যক্তি জন্ম হোৱা এইকেইটা মাহত জন্ম হোৱা, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে এই 12 মাহত জন্ম হোৱা ব্যক্তিসকলৰ কিছু কিছু কথা আৰু বিশদভাৱে আপোনালোকে কমেন্ট কৰি জনাব। যদি জানিবলৈ বিচাৰিছে প্ৰত্যেকটো মাহৰ বেলেগে বেলেগে এপিসোড লৈ আমি পুনৰ আহিম। আজিলৈ পিছে অনুষ্ঠানটি চাই কেনেকুৱা পালে, আপোনাৰ লগত মিলিছে নে নাই সেই বিষয়ে কমেন্ট কৰি জনাব। তাৰ লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব, আৰু লগতে যদি তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে নম্বৰটো আপোনালোকৰ স্ক্ৰীনত ইতিমধ্যে ৰিফ্লেক্ট হৈ আছে, সেই নম্বৰতে যোগাযোগ কৰিব পাৰে। দিয়ক, বহুতখিনি কথা পাতিলো, আগন্তুক আমি আকৌ বিভিন্ন বিষয়লৈ উপস্থিত হ'ম। আজিলৈ আমি সামৰো দুয়োগৰাকী। গতিকে বিদায় লৈছো আপোনাৰ পৰা, আৰু সকলোৰে মংগলময় হওক, সকলোৰে ভালে কুশলে থাকক। আমি দুয়োগৰাকীয়ে বিদায় লৈছো, এইখিনিতে সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।